কণ্ঠশিল্পীক গালি দি লাভ আছে জানো? একো লাভ নাই। পেচাদাৰী কণ্ঠশিল্পীক ইমান টকা সঁচাকৈ লাগেনে? দুখীয়া শিল্পী আৰু ধনী শিল্পীৰ সংজ্ঞা কি? ঋতু কলিতা নামৰ এগৰাকী নেটিজেনে ছ'চিয়েল মিডিয়া হেণ্ডেলত শিল্পী সমাজৰ বিৰুদ্ধে অশালীন মন্তব্য কৰাৰ পিছতেই ৰাজ্যৰ সাংস্কৃতিক জগতত চলিছে ভিন্ন মনি ভিন্ন মত। একাংশই কৈছে গালিখিনিৰ বাহিৰে ঋতু কলিতাই একো বেয়া কোৱা নাই। ইয়াৰ বিপৰীতে আন একাংশই কৈছে মদাহী লম্পট ঋতু কলিতাই ইমান সাহস ক'ত পালে? কিন্তু যিয়ে নহওক, এগৰাকী শিল্পীৰ পিতৃ মাতৃক ধৰি অশালীন গালি গালাজ কোনোপধ্যেই গ্ৰহণযোগ্য নহয়। কাৰেণ্টন অসমে এনে চৰিত্ৰৰ ব্যক্তিৰ পোষকতা কেতিয়াও নকৰে আৰু সমৰ্থনো নকৰে। কিন্তু ইয়াৰ মাজতে সমাজৰ সৰ্বস্তৰৰ মাজত আলোচনা হৈছে কিডাল বেয়া কথা কৈছিল ঋতু কলিতা নামৰ নেটিজেনে। এই বিষয়ত কিছু চৰ্চা কৰিব বিচাৰিছোঁ এই প্ৰতিবেদনৰ জৰিয়তে। এটা কথা সত্য যে পেচাদাৰী কণ্ঠশিল্পীয়ে অনুষ্ঠানৰ নামত মাননি ল'বই, ইয়াত কাৰোৰে একো আপত্তি থাকিব নালাগে। কিন্তু প্ৰশ্ন হৈছে কণ্ঠশিল্পীৰ সমানে কিয় মাননি নাপায় বাদ্যযন্ত্ৰী শিল্পীসকলে? এয়াও এক চিন্তনীয় বিষয়। শিল্পীৰ সংজ্ঞা বৰ বিশাল। হয়তো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ পিছত অসমত শিল্পী কিমান আছে তাক ক'বলৈ অলপ দুবিধা। স্বয়ং সুধাকণ্ঠেও নিজকে শিল্পীৰ শাৰীত ৰাখিবলৈ সাহস কৰা নাছিল। কিন্তু আচৰিত কথাটো হ'ল সাম্প্ৰতিক সময়ত স্বয়ম্ভূ শিল্পীৰ অভাৱ নাই। এনে নহয় যে এগৰাকী গায়ক বা গায়িকা অৱস্থা সম্পন্ন হ'ব নোৱাৰে। সুস্থ মস্তিষ্কৰ কোনো ব্যক্তিয়ে নিবিচাৰে যে এগৰাকী গায়ক বা গায়িকা বা সাংস্কৃতিক ক্ষেত্ৰখনৰ সৈতে জড়িত কোনো লোকে পেটত গামোচা মাৰক। কিন্তু মন কৰিবলগীয়া বিষয়টো হ'ল যে গায়ক বা গায়িকা ধনাঢ্য হ'লেহে অনুষ্ঠান বেছি, লগতে মাননিও বেছি। লগা হ'লে প্ৰতিভাধৰ হওক বা নহওক। ইয়াৰ বিপৰীতে আৰ্থিক সংকটত ভোগা প্ৰতিভাধৰ কণ্ঠশিল্পী আকৌ তেল নাপায় ভেঁকুৰ ধৰাৰ দৰে অৱস্থা। জীৱিত অৱস্থাত আৰ্থিক সংকটত ভোগা কণ্ঠশিল্পীগৰাকী হৈ পৰে এলাগী। সকলো দৰে ধনাঢ্যৰ পিছত, কিন্তু মৃত্যুৰ পিছত আৰ্থিক সংকটত ভোগা কণ্ঠশিল্পীগৰাকীৰ প্ৰতিহে ৰাইজৰ চকু পানী সৰে। এয়াই বাস্তৱ। আগন্তুক ৰঙালী বিহুৰ মঞ্চত কোনে কিমান মাননি লয় এয়া এগৰাকী গায়ক বা গায়িকাৰ ব্যক্তিগত কথা। কিন্তু এইটো বিষয়েও মন কৰিবলগীয়া যে ঋতু কলিতাক গালি দিবলৈ সাহস দিয়া সকলো কিন্তু গায়ক গায়িকাই। সৌসিদিনা আৰ্টিষ্টৰ ৰেড মেনু ফাদিল হোৱাৰ পিছতে ৰোষত পৰিছে অধিকাংশ গায়ক গায়িকা সাধাৰণ ৰাইজৰ। কিন্তু গায়ক বা গায়িকাক গালি দিও লাভ নাই। আজি ৰাইজে বিহুৰ নামত সাংস্কৃতিক সন্ধিয়া চাবলৈহে ঢাপলি মেলে। কাৰণ গান শুনিবলৈ কোনেও বিহুতলীলৈ নাযায়, যায় কেৱল উদ্ভণ্ডালি কৰিবলৈহে। হয়তো ইয়াৰে সুযোগ লৈছে আমাৰ একাংশ তথাকথিত কণ্ঠশিল্পীয়ে। মাননি বেছি লোৱা গায়ক গায়িকাৰ অনুষ্ঠান ভাল হ'বই হ'ব। এনে মানসিকতাক আদৰি লৈছে বৰ্তমানৰ শ্ৰোতা দৰ্শকে। কিন্তু এই সকলো বিতৰ্কৰ ওৰ পৰিব তেতিয়াহে যেতিয়া বিহু উদ্যোক্তা সমিতিসমূহে ৫-৬ লাখ টকীয়া শিল্পীক মাতিলেহে অনুষ্ঠান চাবলৈ দৰ্শক আহিব বুলি ভাবাটো বাদ দিব। এতিয়া আহিছোঁ প্ৰতিবেদনৰ আন এটা প্ৰসংগলৈ। লক্ষ্য কৰি দেখিব যে বিহুৰ অনুষ্ঠানত লাখ টকীয়া আমন্ত্ৰিত অতিথিগৰাকীক সম্বৰ্ধনা জনাবলৈ উদ্যোক্তাসকলৰ হেতাও পৰা। ইয়াৰ বিপৰীতে সহশিল্পী বাদ্য সংগতকাৰীসকলক কিমানজনে পাত্তা দিয়ে? এয়াও চিন্তনীয়। বিহুৰ সময়ত এনে হৈ পৰে যেন গায়ক বা গায়িকাগৰাকীহে মেইন, বাকী সহশিল্পী বাদ্য সংগতকাৰী সৰি পৰা বাকীখিনি বুজিছেই চাগে। মুঠতে সকলো ঠিকেই আছে। গায়ক গায়িকাই মাননি লোৱা, বিহুৰ সময়তে কৃষ্টি ৰক্ষাৰ যুঁজখন দিয়া, সকলো ঠিকেই। কেৱল মানসিকতাত বেমাৰ লাগিছে। বেমাৰ লাগিছে ৰাইজৰ, বেমাৰ লাগিছে বিহু উদ্যোক্তা সমিতিৰ। এইখিনিতে সংগীত শিল্পী মহেন্দ্ৰ হাজৰিকাৰ এই বিশেষ কথাফাকি প্ৰাসংগিক হৈ পৰে। কোনোবাই হাঁহিছে হাঁহিব দিয়ক, উপহাসৰ অৰ্থত আপোনভাৱে সৃষ্টিৰ গৰিমা বিচাৰক। গালি পাৰিছে অশ্ৰাব্য আচৰণেৰে, তাকো আশীৰ্বাদ কৰি গ্ৰহণ কৰক। চাবচোন আপোনাৰেই জয়, কাগজৰ গোলাপত সুগন্ধি নিবিচাৰিব। সেই প্ৰকৃত শিল্পী মনাসকলে নিজকে চিকুটি চাওক। কণ্ঠশিল্পীসকলেও এবাৰ ভাবক, কাগজৰ গোলাপ ফুল হ'ব বিচাৰে নেকি? লগতে বিহু সমিতিসমূহেও ভাবক, কাগজৰ গোলাপ ফুলক মাতিব নে সঁচা গোলাপ ফুলক? এণ্টাৰটেইনমেণ্ট এক্সপাৰ্ট কাৰেণ্ট